হাই গাইছ, আজি এটা নতুন ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। এইয়া আজি চিমেণ্ট বস্তা খুলিলে আমি পইচা পাই চাব চাই লওক। চাই লওক কিমান টকা ল'ব ইয়াত এতিয়া। সেইটো নেকি এইটো পাই গ'লো। এইডাল ইয়াত ওলাব 10 টকা। চাই লওক 10 টকা 10 টকা পালোঁ ইয়াতে। পাই কিনে পকেটত থৈ দিছোঁ এইটো মালিক। আৰু আমি ইয়াতে আজি পিকনিক খাব লাগিব কাম কৰা জেগাতেই। এইটো মালিক কওক কিবা এটা। হাই নমস্কাৰ। আমাৰ আজি ইয়াত ঢালাই চলিব, তো ঢালাইৰ কাৰণে আমি ৰেডি কৰিছোঁ। খোৱা বোৱা ৰেডি কৰাৰ কাৰণে আমি বস্তু বাহানি অনা হ'ল। এতিয়া এই কামখিনি আগবঢ়াই লওঁ অলপ, তাৰপিছত আপোনালোকক দেখাম আমাৰ ক'ত খোৱা বনি আছে। তো আপোনালোকে কণ্টেক্ট চাব পাৰে, আমাৰ যি ঢালাই কৰি আছে যে সেই ঢালাই কৰি থকা ব্যৱস্থাটো আপোনালোকে চাব পাৰে, কি ধৰণে ঢালাই কাম ৰেডি কৰা হৈছে। অলপ পিছত আমাৰ এই ঘৰটোত ঢালাই কৰি থকা হৈছে। আৰু বস্তুটো দেখাই আছোঁ আহক আপোনালোকক। এই মাংস হৈছে, এই ব্ৰইলাৰ মাংস ভাত। এইটো এতিয়া আমাৰ পাৰ্টি চলিব। ঢালাই কৰি থোৱা হৈছে এই চাই লওক। এই ৰুমটো ঢালাই কৰি আছোঁ। এইটো ৰুম ঢালাই কৰি যাব। আৰু ইয়া ব্ৰইলাৰৰ লগত আকৌ ইয়াতে চলিব বাছ। এয়া গাইজ ফাইনেলি ঢালাই কৰি থোৱা হৈছে। এতিয়া বৰ্তমান ঢালাই কৰি থোৱা হৈছে। এয়া চাই লওক। এইটো ঢালাই এনেকুৱা কৰিব লাগিব, এনেকুৱা। লাষ্টত ফাইনেল লুকটো আপোনালোকক দেখাই আছোঁ। মাংসটো এতিয়া বনাই আছোঁ আমি। এইটো এতিয়া বনাই কিনে আমি ইয়াতে খাম। এতিয়া চাই লওক মাংস দি দিছোঁ, ব্ৰইলাৰ মাংস চাই লওক। গাইছে কেৰাহীত ব্ৰইলাৰ মাংস পৰি গ'ল। চাই লওক চাই লওক। আৰু এতিয়া লাষ্টত দেখাম, আৰু এবাৰ বহুৱাৰ পিছত দেখাই আছে। এয়া মছলা দিয়া হৈছে। এয়া মাছে পৰিব না কিয়ে না? নপৰে অঁ পৰিব তেতিয়াহ'লে। তই নামাৰিবি হা, তেতিয়া আৰু মাটি খুৱাই হ'ল। এয়া মছলা দিয়া হৈছে সুন্দৰ মছলা, একদম বঢ়িয়া। ঘৰত পিছা লোকেল মাংস আনিছোঁ। লোকেল মাংস আমি 5 জনে মিলি খাম। এই আমাৰ ঢালাই চলি আছে ঘৰখন, তো আমি লোকেল মাংস অনা হৈছোঁ আজি। পূৰা ভাৰটোত ফাইদা মাংস, ধুনীয়া মাংস আনিছোঁ। সকলোৱে বহি পেলাই আমি খাম একেলগে। বেঙেনা দিয়া হৈছে। এতিয়া বেঙেনা লগত খোৱা হ'ব আৰু বেঙেনা ডাঙৰ কাটিছে। তাৰপিছত আলু, বিলাহী কেইটা ধৰ নিবি নি। হ'ল আলু আছে। এয়া বিলাহী দি আছোঁ। চাই লওক কালাৰ কেনেকুৱা হৈছে, কমেণ্ট এটা কৰি জনাব। আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই গাইজ। তেতিয়াহে ভাল ভিডিঅ' দি থাকিব পাৰিম। হৈ গ'ল মাংসটো। চাই লওক ইমান বঢ়িয়া হৈছে। এইটো ফাইনেল লুক। এতিয়া আমি এইটো খাম আৰু আমি এতিয়া। এয়া চাই লওক কেনেকুৱা হৈছে। চাই লওক এইয়া মাংস চাওক। এয়া এইটো চিলি চিকেন বুলি কয় দেই। তো গাইছ এয়া হৈ গ'ল আমাৰ ৰেডি। এতিয়া খাব লাগে আৰু কামটো খাই কিনে কামটো আমি ক্লিয়াৰ কৰি দিব লাগে মালিকক। বাছ এয়া চাই লওক। এয়া এইটো চা মাংস খাই আছে মালিক আমাৰ।
মালিক কিবা ক'ব বিচাৰিছ? নাই, আজি আমি ঢালাই চলি আছে, সেইকাৰণে আমাৰ যি এটা সৰু সুৰা এটা পাৰ্টি আমি মানিছোঁ, পাৰ্টিটো কৰি লওঁ। একদম টেষ্টি আছে দেই, বঢ়িয়া। সুন্দৰ, অতি সুন্দৰ। ফাইনেলি হৈ গ'ল এয়া ঢালাই কৰা। এতিয়া এইটো এনেকৈ ঢালাই কৰি ৰাখি দিওঁ, অহাকালি প্লাষ্টাৰ কৰিম আৰু খালোঁ বলুং ফূৰ্তি কৰিলোঁ, ঢালাইও কৰিলোঁ। গতিকে আজি ব্লগটো ইমানতে সমাপ্ত মাৰিলোঁ, বাছ।